মোৰ লাগা নাই টিকেট প্ৰত্যাশী বহুত বৃদ্ধি পাইছে বুলি কিছুমান সমষ্টিত এটাতকৈ দুটাও নাই কাৰণ আমাৰ 10 বছৰত আমি এটা সুস্থিৰতাৰ ফালে গতি কৰিছোঁ গতিকে বিজেপি এনেকুৱা এটা বৰ্তমান আমি এটা সুস্থিৰ পৰ্যায়ত আহিছোঁ যে অসমৰ আধাতকৈ বেছি সমষ্টিত প্ৰাৰ্থী এজনেই আছে গতিকে মই নাভাবোঁ যে সংবাদ মাধ্যমে ভাল পায় যে প্ৰাৰ্থীৰ বহুত ভিৰ সংঘাত হৈছে এনেকুৱা বাতৰিবোৰ ভাল পায় কিন্তু মই নাভাবোঁ যে এইবাৰ আমি এনেকুৱা বাতৰি আপোনালোকক দিব পাৰিম 10-12টা সমষ্টিত হয়তো ততোধিক প্ৰাৰ্থী থাকিব কিন্তু 10 বছৰ চৰকাৰ চলাৰ পিছত 10 বছৰ এটা শাসকীয় দল হোৱাৰ পিছত পাৰ্টিটো এটা মেচিউৰিটি পায় এতিয়া আমাৰ দলে সেই মেচিউৰিটিটো পাইছে মই নাম ক'ব বিচৰা নাই কিন্তু 50টা সমষ্টিটো আজিও যদি আমাক ওপৰৰ পৰা কয় আজি গধূলি এনাউন্স কৰি দিয়া আমি এনাউন্স কৰি দিব পাৰোঁ কাৰণ তাত এজন বা দুজন প্ৰাৰ্থী আছে আৰু দুইজনৰ মাজত বুজাবুজিও আছে যে যিজনেই পালে হ'ব আমাৰ বিজেপিত আমি কোনো প্ৰাৰ্থীৰ আবেদন নলওঁ বিজেপিত নিজে কোনো প্ৰাৰ্থী হ'ব নোৱাৰে পুলিং বুথৰ পৰা নাম আহিব মণ্ডললৈকে মণ্ডলৰ পৰা নাম আহিব জিলালৈকে জিলাই ৰাজ্যিকলৈকে পঠাব ৰাজ্যই দিল্লীলৈকে পঠাব নাম প্ৰপ'জ কৰিব কৰ্মীয়ে বা কাৰ্যকৰ্তাই আমাৰ দলত কোনেও নিজে ইলেকশ্যন উঠো বুলি ক'ব নোৱাৰিব অন্ততঃ অফিচিয়েলি আনঅফিচিয়েলি বেলেগ কথা ইয়াত ফৰ্ম নাই ৰাইজে নামটো প্ৰস্তাৱ কৰিব আমাৰ কাৰ্যকৰ্তাসকলে প্ৰস্তাৱ কৰি পঠিয়াব আমি 25,000 বা 50,000 আমি কোনো আমাৰ ফিজ নাই আৰু এইটো বেলেগ বেলেগ দলৰ সিদ্ধান্ত আমি তাত কোনো কমেণ্ট নিদিওঁ কিন্তু বিজেপিৰ নীতিটো হ'ল যে তলৰ পৰা নামটো ওপৰলৈকে আহি থাকিব